চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত ঈদৰ নামাজ সমাপন সমগ্ৰ দেশৰ লগতে আজি চৰাইদেউ জিলাৰ অন্তৰ্গত দিৰৈ ৰাঙলী অঞ্চলৰ চকলীয়া দীঘলীয়া আৰু তৰাণী পথাৰ গাঁৱৰ তিনিখন জামাতত উলহ মালহেৰে ঈদ উল ফিতৰ উদযাপন কৰা হয়। গাঁওকেইখনৰ ইছলামধৰ্মী লোকসকলে বিগত ৰমজানৰ এক মাহ ৰোজা পালন কৰাৰ অন্তত তিনিওটা জামাতৰ পুৰুষসকলে গাঁৱৰ নিজা নিজা মছজিদ প্ৰাংগণত পুৱা ৯ বজাত উপস্থিত হৈ ঈদ উল ফিতৰৰ সমূহীয়া নামাজ আদায় কৰি ইজনে সিজনক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰাৰ উপৰি অসমবাসী তথা সমূহ দেশবাসীলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। অঞ্চলটোৰ চকলীয়া জামাতত চিৰাজুদ্দিন আলী, দীঘলীয়া জামাতত ইছহাক আলী আৰু তৰাণী জামাতত ইউছুফ আলী শইকীয়াই ঈদৰ নামাজ পঢ়াই বিশ্ব শান্তি কামনা কৰাৰ পাছতেই চকলীয়া জামাতৰ যুৱকসকলে একত্ৰ হৈ ঈদৰ উপলক্ষে শোভাযাত্ৰা উলিয়াই কছিদা পৰিৱেশন কৰাৰ উপৰি গাঁওখনৰ মূল পথৰ যান বাহনসমূহ ৰখাই চালক আৰু সকলো যাত্ৰীকে ঈদৰ শুভেচ্ছাৰে খেজুৰ, মিঠাই, চৰ্বত আদিৰে আপ্যায়ন কৰে। অঞ্চলটোৰ অন্যান্য ধৰ্মাৱলম্বী লোকসকলৰ লগতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, মন্ত্ৰী যোগেন মোহন, চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি মুকুট বৰগোহাঁই, সম্পাদক বিপুল বৰুৱা, চৰাইদেউ ইছলামিক ঐক্য মঞ্চৰ সভাপতি ছামিম আহমেদ, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি আমিৰুল হাজৰিকা, সম্পাদক শ্বৰিফুল হুছেইন, মাহমৰা প্ৰেছ ক্লাবৰ সভাপতি সঞ্জয় নেৱাৰ, সম্পাদক নিৰঞ্জন শইকীয়াকে প্ৰমুখ কৰি তিনিওখন জামাতৰে সকলোকে লগ কৰি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। আনহাতে চফৰাই বাগান মছজিদত ঈদৰ সমূহীয়া নামাজ সমাপন কৰাৰ পিছত হিন্দু মুছলিম দুই সম্প্ৰদায়ৰ মাজত এক ভাতৃত্ববোধৰ চানেকি দাঙি ধৰা পৰিলক্ষিত হয়। পোনপ্ৰথমে সমূহ অসমবাসী তথা বিশ্ব মানৱলৈ আমাৰ ৰাঙলী চকলীয়া জামাতৰ তৰফৰ পৰা আমি বহু ঈদৰ উলগ জনালোঁ। ঈদ হৈছে আমাৰ শান্তিৰ প্ৰতীক, ভাতৃত্বৰ প্ৰতীক আৰু একতাৰ প্ৰতীক। আৰু এই ঈদে আমাৰ সাতাম পৰখীয়া এনাজৰীডাল ধৰি ৰাখিবৰ বাবে প্ৰত্যেকটো ক্ষণতেই চেষ্টা কৰে। আৰু সেয়েহে আজি আমি সকলোৱে একত্ৰিত হৈছোঁ আমাৰ এই ৰাঙলী চকলীয়া মছজিদ প্ৰাংগণত যি ঈদগাহ মৈদান, এই ঈদগাহ মৈদানত আমি নামাজ পঢ়ি শেষ কৰিলোঁ। এমাহজোৰা আমাৰ ত্যাগ সংযমৰ যি ৰোজা, এই ৰোজা আমি শেষ কৰি আজি পবিত্ৰ ঈদ উল ফিতৰ নামাজ সম্পন্ন কৰি আমি ইজনে সিজনৰ লগত আলিংগন কৰিছোঁ, যাতে আমি শান্তিৰে আমাৰ আহিবলগীয়া দিনবোৰ আমি আগবাঢ়ি যাব পাৰোঁ। সেয়েহে সকলোলৈকে পুনৰ এবাৰ আমাৰ যুৱ জামাত তথা আমাৰ ৰাঙলী চকলীয়া যুৱ সমাজ আৰু আমাৰ যুৱ জামাত লগতে আমাৰ যি ৰাইজ আছে, এই সকলোৰে তৰফৰ পৰা আমি অসমবাসীলৈ পবিত্ৰ ঈদ উল ফিতৰৰ বহু আন্তৰিক অভিনন্দন তথা শুভেচ্ছা আৰু উলগ জনাইছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।